টিএলএম এটা বনাম বুলি সাজু কৰি ললো বস্তুখিনি কাগজ কাট পেন্সিল ৰাবাৰ মাৰ্কাৰ তেনেকৈ কৰি প্ৰথমে এটা নেভিয়াৰ পেকৰ সৈতে নেভিয়াৰ যিটো সাপৰ আছে সাপৰ সৈতে তাক গোল কৰি লৈছিলোঁ ইয়াত দেখুৱাৰ দৰে তাৰপিছত তাক কেঁচিৰে সৈতে চাৰিওফালে গোলকৈ কাটাৰ চেষ্টা কৰিছিলোঁ এটা সাইডে মানে অলপমান নকটাকৈ থলে এটা মানে দুটা বৃত্ত আকাৰৰ দুটা ভাঁজ হৈ মানে ওলমি থকাৰ ব্যৱস্থা কৰি প্ৰস্তুত কৰি উলিয়াইছিলোঁ এটা টিএলএম যিমান মনোগ্ৰাহী কৰি বনোৱা যায় সিমানে শিকাৰৰ মানে শিক্ষাটো লোৱাত সহজ হৈ পৰে আৰু লগতে টিএলএমটো প্ৰস্তুত কৰি উলিয়ালে শিক্ষকৰ যিটো চিন্তা শক্তি তাৰ বহিঃপ্ৰকাশ হয় বুলি কোৱা হয় এনেকৈ কৰি মই স্বৰবৰ্ণ যিকেইটা বৰ্ণ আছিলে 11টা তাৰ জোখত টিপিলে উলিয়াই লৈ অ আ খিনি ইয়াতে লিখিবলৈ চেষ্টা কৰিছিলোঁ প্ৰথমে কাট পেন্সিলে দাগ দি লৈছিলোঁ তাৰপিছত মাৰ্কাৰ সৈতে সম্পূৰ্ণকৈ স্পষ্টকৈ আঁকি লৈছিলোঁ কাট পেন্সিলে প্ৰথমে আঁকিলে এইটো ফিনিচিং হৈ নুঠে আকৌ মাৰ্কাৰ সৈতে তাক মানে দূৰৰ পৰা যাতে স্পষ্টকৈ দেখিব পাৰে অলপ হাইলাইট কৰি দিয়া হৈছিলে যাতে শিকাৰুসকলে দূৰৰ পৰাই স্পষ্টকৈ তাৰ ৰূপটো বুজি পায় এনেকৈ কৰি গোটেই বৰ্ণকেইটা মই এটা পিঠিত মানে বৃত্তটোৰ এটা পিঠিত আঁকি লৈছিলোঁ सपनों को बस्ते में रख कर चले हम उम्मीदों के पथ पर घर से चले हम सपनों को बस्ते में रख कर এইকেইটা হ'ল গোটেইকেইটা বৰ্ণ স্বৰবৰ্ণ उम्मीदों के पथ पर घर से चले हम তাৰপিছত কি কৰিলোঁ প্ৰত্যেকটো বৰ্ণৰে দুটাকৈ শব্দৰ হোৱাকৈ যিটো মানে বৃত্ত অঁকা নাছিলোঁ মানে আখৰ লিখা নাছিলোঁ সেই বৃত্তটোত লিখিলোঁ যেনেকৈ অ মানে অমৰা অসম আ মানে আম আপেল হচৈ মানে ইত্যাদি কৰা ঠিক তেনেদৰে এই গোটেইকেইটা বৰ্ণ লিখি ল'লোঁ এতিয়া এখন হালধীয়া আৰ্ট পেপাৰত স্বৰবৰ্ণ শব্দ বুলি লিখি লৈ তাৰ মানে আৰ্ট পেপাৰখনৰ যিটো ছাইড আছিলে কাষে কাষে চেলোটেপেৰে ছাইডটোত মানে আঠাটো লগাই দিলোঁ চেলোটেপেৰে এনে কৰিলে কি হয় মানে কাগজখন খুব সোনকালে ফাটি নাযায় আপোনালোকেও কৰিবচোন এনে কৰিলে মানে কেইদিনমান থাকি যায় মানে নষ্ট কৰিব নোৱাৰে ল'ৰা ছোৱালীয়ে আৰু ল'ৰা ছোৱালীটো এইখনটো টাচ কৰিবই চুই চাবই গতিকে এনে কৰিলে অলপ দুদিনমান তাক মানে ব্যৱহাৰ কৰিব পৰা যায় এইকেইটা হ'ল লিখি ওলোৱা বৰ্ণকেইটা এতিয়া কলা আৰ্ট পেপাৰ এখন মই দেখুৱাৰ দৰে এনেকৈ বাঁহৰ শলাৰে ঘূৰণীয়া ঘূৰণীয়াকৈ শলাৰ আকৃতিত মানে কাগজৰ শলা তৈয়াৰ কৰি লৈছিলোঁ এয়া হ'ল কাগজৰ শলা তাৰপিছত এডাল বাঁহৰ শলা মই দেখুৱাৰ দৰে চাচি লৈ পেলাই এইডালৰ সৈতে মই কি কৰিম মানে যিখন মানে হালধীয়া মেইন কাগজখন আছে মানে আৰ্ট পেপাৰখন আছে তাৰ বেক চাইডে মই দেখুৱাৰ দৰে মানে কাগজখনৰ চেণ্টাৰ পইণ্টটো উলিয়াই লৈ বেক চাইডে বেজি আৰু গুলিয়ে ধুনীয়াকৈ ওলমাই ৰাখিব পৰাকৈ সুবিধাজনক হিচাপে কৰি ল'লোঁ এয়া ধুনীয়াকৈ সুবিধাজনক হিচাপে কৰি ল'লোঁ কাগজৰ শলাকিডালে হালধীয়া পেপাৰখনত গছৰ আকৃতি হোৱাকৈ ধুনীয়াকৈ পেষ্ট কৰি ফেভিকলৰ সৈতে পেষ্ট কৰি
এডাল গছৰ নক্সা উলিয়াই ল'লোঁ আপোনালোকে চাবচোন तो आपको मुझ पर नाज होगा ना হলা কয় নে হলা কয় এই কথাটো মই বাৰু ইমান সঠিকভাৱে নাজানো আপোনালোকে মোক জনাবচোন এইডালে হ'ল স্বৰবৰ্ণৰ বৃক্ষ ইয়াত প্ৰত্যেকটো বৰ্ণকে প্ৰত্যেকটো শাখাতে পেষ্ট কৰি দিলোঁ তাৰপিছত কি কৰিলোঁ শিশুৰ বেছি মনোগ্ৰাহী হোৱাকৈ এটা ছবি শিশুৰ ছবি ড্ৰ কৰি পেলাই মানে আঁকি লৈ তাক মই বৃক্ষডালৰ মাজত পেষ্ট কৰি দিলোঁ শিপাৰ অংশটোত এই মানে স্বৰবৰ্ণ শব্দ বৃক্ষ লিখি এটা মানে ষ্টিকাৰ টাইপত লিখি তাত পেষ্ট কৰি দিছিলোঁ এইটোৱে হ'ল প্ৰস্তুত কৰি লোৱা TLM মাজত যিটো গোল দেখিছে সেইটো হ'ল মানে শিশুৰ মনোগ্ৰাহী কৰিব পৰাকৈ এটা ষ্টিকাৰ আঁকি দিলোঁ শিশুৱে কেনেকৈ পঢ়িব এইটো আঁতৰাই লৈ মানে অমৰা অসম মানে আপেল তেনেকৈ কৰি গোটেই বৰ্ণকেইটা পঢ়িবলৈ চেষ্টা কৰিব এইটোৱে হ'ল সম্পূৰ্ণ TLMটো এতিয়া যাওঁ বোলচোন কেনেকৈ পঢ়াব পাৰোঁ চেষ্টা কৰোঁগৈ আৰু কি হ'ব মানে আৰু কি হ'ব না ওটা নহয় ওটা ও হৈ যাব না মানে কি অসম মানে অসম হ'ব অমৰা হ'ব এই মানে কি অমৰা মানে আসই মানে পিতা Jadi kuli mana? Ini kamu kenal ada? Kamu kenal ada? Kamu mana ke sana? Asal mana? Utna? Utna mana? Asal utsam. Digo mana ke? Utna ke sana? এনেকৈ শিক্ষণ প্ৰক্ৰিয়াটোত নিজৰ ইনভলভমেণ্টটো কমাই দিয়ে সিহঁতৰ পৰা যাতে বেছিকৈ ৰিপ্লাই আহে তাৰ চেষ্টা কৰা যায় আৰু সিহঁতক প্ৰয়োজন হ'লে ওচৰলৈ লৈ গৈ TLMটো টাচ কৰাই কিমান মনোগ্ৰাহী হৈছে তাক চেষ্টা কৰিবলৈ পাৰিলে বেছি আকৰ্ষণীয় হৈ পৰে মানে শব্দ আছে এইটো কাৰণে কৈছে স্বৰবৰ্ণ আৰু শব্দ ঠিক আছে